শিৱসাগৰ নৱনিৰ্মিত 4-লেনযুক্ত পথ সংযোগী নামদাং হিলৰ শাকত অঘটন মাজতে ভাগিল শিৱসাগৰ আৰু গৌৰীসাগৰ সংযোগী নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰাৰ নতুন দলং 5 বছৰ আগেয়ে জিডিচিএল কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন ইতিমধ্যে কাম এৰিছে জিডিচিএল কোম্পানীয়ে হয় আপোনাৰ প্ৰায় 20 মিনিট মানৰ আগতে আমি খবৰ পালো যে আমাৰ নামদাং শিলহাকু গাতে লাগি থকা যেটো মানে নিৰ্মীয়মান আমাৰ 4-লেনযুক্ত পথ আছিল হে পথটোৰ লগতে এখন দলং আছিল নামদাং নৈৰ ওপৰত যিখন দলং মানে নতুনকৈ নিৰ্মাণ কৰা এই দলংখন ভাগি পৰি থাকিলে এটা আপোনালোকে কওকচোন যে 3 বছৰ নিৰ্মাণ হোৱা এখন দলং ভাগি পৰিব পাৰে জানো আৰু 3 বছৰ নিৰ্মাণ হোৱা দলংখন যদি ভালকে বনালেহেঁতেন তেতিয়াহ'লে আজিটো ভাগি নপৰে কাৰণ এতিয়া আমি দেখিবলৈ পাইছো যে কেন্দ্ৰীয় চৰকাৰে যিবিলাক কথা কৈ থাকে অকল বিকাশ 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 কিন্তু আজি আমি দেখাবলৈ পাইছো বিকাশৰ নমুনা এয়া গতিকে মই আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটা দাবী জনাব বিচাৰিছো আজিৰ পৰা প্ৰায় 3 বছৰ আগত যেতিয়া এই কামটো অক্ষয়া কোম্পানী নামৰ এটা কোম্পানীয়ে কামটো কৰিছিল তেতিয়াও এনেকে দলংখনৰ মাজভাগতে এটা ফাট মেলিছিল আমি তেতিয়া কৈছিলো যে এই কামটো ভাল হোৱা নাই তেতিয়া কিন্তু আমাৰ স্থানীয় হিচাপে আমাক কোনো গুৰুত্ব দিয়া আমি দেখা নাপালো আৰু তেওঁলোকে ক'লে যে নাই নাই ঠিকে আছে আৰু আপুনি এটা বস্তু লক্ষ্য কৰিব এই দলংখনত যিবিলাক ৰড মানে তেওঁলোকে ব্যৱহাৰ কৰিছে 250-300টা ৰড দিছে গতিকে এখন আপোনাৰ হাইৱে নেশ্যনেল হাইৱে ওপৰত যিখন দলং বনি আছে এই দলংখনৰ ওপৰত যদি আপোনালোকে 250-300টা ৰড দি ব্যৱহাৰ কৰে তেতিয়াহ'লে ভগাটোতো নিশ্চিত সেইকাৰণে আজি প্ৰমাণ হৈছে যে 20 মিনিটৰ আগত যিখন দলং আজি ভাগি পৰিলে এই ভাগি পৰা দলংখনৰ আজিৰ পৰা প্ৰায় 1 বছৰমানৰ আগতে এটা ল'ৰাও মৃত্যু হৈছে এই দলংখনত পৰি সত্যজিৎ দাস সত্যজিৎ আপোনালোকে সকলোৱে চিনি পায় এখন মানে গাৰ্ডৱাল পৰি নামদাং শিলহাকৰ পৰা প্ৰায় 200 মিটাৰ আগতে এখন গাৰ্ডৱাল পৰি আপোনাৰ সত্যজিৎ দাসৰ মৃত্যু আমাৰ দাবী এটাই শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে আমি সমূহ মানে অসমবাসীকো আমি জনাব বিচাৰিছো যে এই আমাৰ শিৱসাগৰ যিবিলাক আমাৰ মানে জাজিৰ পৰা ডিমলৈকে যিবিলাক আমাৰ কাম চলি আছে এই কামবিলাক সম্পূৰ্ণৰূপে মানে একদম ভাল হোৱা নাই আমি কথাটো হ'ল এই যে দলংখন ভাগিল এই কথাটোৰ পৰা এটাই প্ৰমাণ হৈছে যে কামবিলাক যদি ভাল নহয় তেতিয়াহ'লে এনেকে 3 বছৰত এখন দলং ভাগিব পাৰে আৰু বিকাশৰ নমুনা এয়াই আপোনালোকে এটা কথা লক্ষ্য কৰিব যে 3 বছৰ আগত যেতিয়া অক্ষয়া কোম্পানী নামৰ কোম্পানীটোৱে ইয়াত আমাৰ কামবিলাক চলাইছিলে তেতিয়া আমি মোৰ ঘৰ নামদাং শিলহাকুতে হয় মই স্থানীয় হিচাপে গৈ তেওঁলোকক কৈছিলো যে এই কামটো অলপ ভালকে কৰিব তেতিয়া কিন্তু আমাৰবিলাকক কোনো গুৰুত্ব দিয়া আমি দেখা নাপালো আৰু আজিৰ পৰা প্ৰায় মানে 1 বছৰমানৰ আগতে এই নামদাং শিলহাকুৰ পৰা 200 মিটাৰ কাষত এটা ল'ৰাৰ মৃত্যু হৈছে সেইটো হৈ গ'ল সত্যজিৎ দাস আপোনালোকো আহিছিলে আপোনালোকে গম পায় আৰু তেওঁলোকৰ এই যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহৰ মানে গাফলিতৰ কাৰণে আপোনাৰ এনেকুৱা এজন ল'ৰাৰ মৃত্যু হৈছিল গতিকে আমি এইফালে আহিলে সুবিধা হ'ব মই মাত্ৰ ব্যুৰো চিফ শিৱসাগৰ আসাম ৰিপৰ্টছ লাইভ